हेलो एभ्रिवान अन्य एटा भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ ৰেচিপি ভিডিওটো হৈছে পাতত দিয়া আৰি মাছ আৰু এই ভিডিওটো মই কেনেদৰে বনালো বলক এতিয়া ভিডিওটো আৰম্ভ কৰো। এয়া মাছৰ লগত পাতত দিবৰ কাৰণে ডাঙৰ পিয়াজ এটা কাটি লৈছো, বিলাহী এটা, পদিনা এমুঠি, মছন্দৰী এমুঠি, ধনিয়া পাত আৰু কেঁচা জলকীয়া আৰু লগতে আদা নহৰুৰ পেষ্ট লৈ লৈছো আৰু ইয়া আৰি মাছ 4 পিস লৈ লৈছো, ভালদৰে ধুই নিমখ হালধি সানি লৈছো। এয়া কলপাত পাৰি লৈছো। কলপাত কেইখন গেছৰ জুইত অলপ হেকি লৈছিলো আৰু কলপাতত বনালে ফ্লেভাৰটো খুব ধুনিয়া হয়। আৰু এতিয়া মই মাছ কেইডোখৰ দি দিলো, লগতে পিয়াজ খিনিও দি দিছো আৰু বিলাহী খিনিও দি দিলো, পদিনা দি দিছো, মছন্দৰী পাত খিনিও দি দিলো আৰু ধনিয়া পাতো দি দিছো আৰু কেঁচা জলকীয়া ইয়া ফালি ফালি দি দিছো। এতিয়া ইয়াতে হালধি অকণমান দি দিছো আৰু জোখমতে নিমখ অকণমান দি দিছো আৰু আদা নহৰুৰ পেষ্ট 1 চামুচ দি দিলো। ভালদৰে এতিয়া অলপ সানি লম। পাতত দিয়া মাছৰ সোৱাদেই বেলেগ হয়। যদি মছন্দৰী এমুঠি দিয়ে তেতিয়া ফ্লেভাৰটো ভাল হয় আৰু খাবলৈ বহুত সোৱাদ লগা হয়। আৰু এবাৰ বনাই চাব। আৰু এতিয়া মই কলপাতখিনি এনেকৈ ভাজ লগাই পেলাই এটা টোপোলা বান্ধি লম আৰু টোপোলাটো খুলি নাযাবৰ কাৰণে ফুটা এডালেৰে বান্ধি লম আৰু নহলে কলপাতৰ আহেৰেও বান্ধিব পাৰে। টোপোলাটো ভালদৰে বান্ধি ল'ব লাগিব যাতে খুলি নাযায়। এনেকৈ টোপোলা বান্ধি জুইৰ আঙুঠাটো এই পাতত দিয়া মাছটো বহুতেই বনায়। আমাৰ ইয়াত জুইৰ ব্যৱস্থাটো নাই, সেইটো কাৰণে মই গেছৰ ওপৰত তাৱা এখন গৰম হ'বলৈ দিছো আৰু তাৱাখন গৰম হোৱাত এয়া মই টোপোলাটো ইয়াতে বহাই দিছো। তাৰ পিছতে ঢাকনি মাৰি দি দিম আৰু একদম মিডিয়াম টু লো ফ্লেমতে ভালদৰে ইয়া সিজিবলৈ দিম আৰু বাৰে বাৰে চাই থাকিব লাগিব, মাজে মাজে লুটিয়াই থাকিব লাগিব। আৰু এয়া চাওক, মই 15 মিনিটৰ পিছত এবাৰ আকৌ চাইছো। আগতে মই দুবাৰ লুটিয়াই দিলো আৰু এইবাৰ হতে 3বাৰ হ'ল। এনেকৈ বাৰে বাৰে 5 মিনিটৰ মূৰে মূৰে মই ইলুটি ফিলুটি কৰি দি আছো আৰু ইয়া 25 মিনিট মান হৈ গ'ল। আমাৰ হৈ গ'ল, কলপাতখিনিও কলা পৰি গৈছে। এতিয়া নমাই থৈ অকমান চুব পৰা ঠাণ্ডা হলে মই উলিয়াই লম। পুৰা গৰম হৈ আছে আৰু গোটেইখিনি বস্তু ধুনীয়াকৈ সিজি গৈছে আৰু ধুনীয়া এটা স্মেল ওলাইছে। আৰু এতিয়া মই এয়া প্লেট এখনত উলিয়াই লৈছো। বেলেগ মাছতকৈ আৰি মাছত খুব কম কাঁইট থাকে আৰু যি এডাল দুডাল কাঁইট আছে মই তাকে বাছি পেলাই উলিয়াই লৈছো। আৰু ইয়াতে অকণমান মিঠাতেল দি দিম, দি পেলাই ভালদৰে এবাৰ মিলাই ল'ম। হাতেৰে ভালকৈ পিটিকি ল'লে বেছি ভাল হয়, তেতিয়া খুব ধুনীয়া হয় পিটিকাটো। আৰু এতিয়া মই আজি পাতত দিয়া মাছৰ সৈতে এয়া থালিখন সজাইছো। এয়া লগতে দালি দি দিছো, এয়া পাতত দিয়া মাছ দি দিলো, লগতে চিকেন অকমান দি দিছো আৰু সালাড দি দিছো। আৰু এই পাতত দিয়া মাছটো কেতিয়াবা এনেকৈ খায়ও ভাল লাগে। সদায় আমি আঞ্জা হওক ভাজি হওক এনেদৰে খাওঁৱে, কিন্তু এনেকৈ কেতিয়াবা পাতত দি খালেও সেইটো বেলেগ এটা টেষ্ট পায়। আৰু আজিৰ ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছো, থেংক ইউ।